দেৱতাবিলাককে ৰিকুৱেষ্ট কৰিম ইয়াত যেনে কোনো অসুবিধা হ'ব নালাগে সকলো ফালৰ পৰা ভাল মংগল হ'ব লাগে কোনো হাই কাজিয়া হ'ব নালাগে বিপদ আপদ হ'ব নালাগে ইকনমিকলি টকা পইচা কোনোতে অভাৱ অভিযোগ হ'ব নালাগে আমি জয়তে সমূহ ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ সকলো নিউজ চেনেলৰ জৰিয়তে সমূহ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি টেঙাখাটি লাঙিগনা পানীৰ ক্ষেত্ৰত 6 দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলোবিলাক টাই জনগোষ্ঠীৰ একত্ৰিত হৈ তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ এই উদযাপনখনি অহা জানুৱাৰী মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ হৈ 22 তাৰিখৰ সমাপ্তি ঘটিব গতিকে আজি এই অনুষ্ঠানভাগীৰ শুভাৰম্ভণি কাৰ্যসূচী হিচাপে আমি লাইখুঁটা স্থাপন কৰিছোঁ সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে আমি লাইখুঁটা স্থাপন কৰিছোঁ ইয়াতে আমাৰ খামিয়াংসকলৰ ভাকেসকলৰ বা খামটিসকলৰ তেখেতসকলৰ ভান্তিসকল আজি উপস্থিত আছিল তেখেতলোকৰ ধৰ্মীয় যি পাঠ কৰিলে মন্ত্ৰ পাঠ কৰিলে তেনেধৰণে কৰিলে লগতে আমাৰ আহোমসকলৰ যি পৰম্পৰাগত যি মৌলুংসকল আছিল তেখেতসকলে আইচিংলাৰ জৰিয়তে এইখিনি কাম কৰাৰ লগতে আমি আমাৰ গন্ধিয়া গাঁৱৰ যিযোৰ গায়ন আছে গায়ন বায়নৰ সৈতে আমি গোটেই জাতি জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতি মিলাই আজি আচলতে এই কামখিনি আমি আগবঢ়াইছোঁ আমি আশা ৰাখিছোঁ যে আমি যেনেধৰণে পৰিকল্পনা কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো টাই জনগোষ্ঠীৰ যি সাংস্কৃতিক যি বিভিন্ন দিশবিলাক যাতে আমি অলপ উজ্জীৱিত কৰিব পাৰোঁ আৰু সকলোৱে যাতে আমি এডাল সাংস্কৃতিক এনাজৰিৰে বান্ধ খাই আমি একতাৰ জৰিয়তে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ সেইকাৰণে আচলতে এনেধৰণে আমি উদযাপন কৰিছোঁ আৰু লগতে এই উদযাপনৰ আৰু এটা ডাঙৰ মহৎ লক্ষ্য আছে এই উদযাপনত আমাৰ এটা বিশেষ কাৰ্যসূচী আছে যাক আমি মিতিৰ মেল বুলি কিনে কওঁ এই মিতিৰ মেলটোত আমাৰ টাইসকলৰ লগত যিমান জনগোষ্ঠীয় পূৰ্বৰ পৰা যিমান জনগোষ্ঠীয় লোকসকলৰ মিতিৰ সম্পৰ্ক আছে গোটেইবিলাকৰ জনগোষ্ঠীবিলাকক আমি এটা নিমন্ত্ৰণ কৰিম তেখেতলোকৰ স্কলাৰসকলে আহিব তেখেতসকলে বক্তব্য ৰাখিব তেখেতসকলৰ সকলোৰে তেখেতলোকৰ সাংস্কৃতিক দলবিলাক থাকিব গতিকে এটা বাৰেবৰণীয়া সাংস্কৃতিক দিন এটা হিচাপে সেইদিনাখন আমি উপস্থাপন কৰিম গতিকে সেই দিনটো আচলতে মূল লক্ষ্য হিচাপে আমি লৈছোঁ কাৰণ আমি সম্প্ৰীতিৰে যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাই বা 27 খ্ৰীষ্টাব্দতে যেনেধৰণে এখন সম্প্ৰীতিৰ অসম গঢ়িবৰ কাৰণে সকলো জনগোষ্ঠীক একত্ৰিত কৰি আগবাঢ়ি গৈছিল ঠিক তেনেধৰণে লক্ষ্যৰে আচলতে আমি এটা সম্প্ৰীতিৰ এটা এনাজৰিৰে যাতে এখন বৃহত্তৰ অসম বা বৃহত্তৰ নৰ্থ ইষ্ট হিচাপে আমি থাকিব পাৰোঁ তাৰ কাৰণে পৰিকল্পনা কৰিছোঁ গতিকে সেই হিচাপে আমি মিতিৰ মেল দিন এটা সুন্দৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব গতিকে গোটেইবিলাক কাৰ্যসূচী আছে গতিকে এই গোটেইবিলাক কাৰ্যসূচীত আমি বিভিন্নজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ বহু গণ্যমান্য ব্যক্তি আমি নিমন্ত্ৰণ কৰিছোঁ অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰমুখ্য সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰীসকলক নিমন্ত্ৰণ কৰিছোঁ ইয়াৰ উপৰিও আমাৰ আশে পাশে থকা যেনেকৈ ম্যানমাৰ যেনেকৈ থাইলেণ্ড ইত্যাদি লাওছ ইত্যাদিৰ পৰা আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ গতিকে আমি আশাবাদী যে অৰুণাচলৰ পৰা আমাৰ সোনা মিনৰ প্ৰমুখে কৰি অৰুণাচলৰ পৰা বহু ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে মণিপুৰৰ পৰা আহিব গতিকে এটা সুন্দৰ এটা অনুষ্ঠান হ'ব গতিকে এই অনুষ্ঠানভাগিক মই আমাৰ অঞ্চলৰ টেঙাখাটবাসী সমূহ ৰাইজক আন্তৰিকতা আগ্ৰহ কৰিছোঁ যাতে সকলোৱে সহযোগিতা আগবঢ়ায় সকলোৰ সহযোগিতাত যাতে আমি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ আৰু লগতে টেঙাখাটৰ এটা বিশেষ নাম যাতে আমি সমগ্ৰ নৰ্থ ইষ্ট লগতে সমগ্ৰ ভাৰতবৰ্ষত আমি বিয়পাই তুলিব পাৰোঁ তাৰ আমি কামনা কৰিছোঁ সংস্কৃতি আৰু সমন্বয় আমাৰ টাই জাতিৰ বিভিন্ন আমাৰ যি কৃষ্টি সংস্কৃতি আৰু লগতে সম্প্ৰীতি যি এনাজৰী আমি সেইটো আজি ৰাইজৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ নৱপ্ৰজন্মৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ আৰু যাতে আমি সকলোৱে সম্প্ৰীতিৰে আজি অসমখনত বসবাস কৰিব লাগে আমি চাওলুং চুকাফাৰ যি এই মহান আদৰ্শ তেওঁৰ যি চিন্তাধাৰা সেই 1228 খ্ৰীষ্টাব্দতেই তেওঁৰ চিন্তাধাৰা আজি আমি পুনৰবাৰ মানুহৰ ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ সকলো টাই জনগোষ্ঠীৰ বিভিন্ন নিজৰ নিজৰ বৈশিষ্ট্য আছে আমি সেই বৈশিষ্ট্য ৰাইজৰ আগত দাঙি ধৰিব বিচাৰোঁ আৰু সম্প্ৰীতিৰ এনাজৰীডাল
সুদৃঢ় কৰিব বিচাৰোঁ। আমাৰ 17 জানুৱাৰীৰ পৰা বিহুৰ দুদিনৰ পিছতে আৰম্ভ হ'ব আৰু কাৰ্যসূচীত এনেধৰণে আমি কাৰ্যসূচী ৰাখিছোঁ যে আমি এখন 19 তাৰিখে আমাৰ মিতিৰ মেল, যিটো আমাৰ কমিউনিটি কংগ্ৰিগেশ্যন বুলি কয়, আমি সকলো থলুৱা জনগোষ্ঠী, আমি সকলো টাই সম্প্ৰদায় আৰু আমাৰ বড়ো, মিচিং, কছাৰী, দেউৰী সকলো আমি মিলিত হৈ আমাৰ এটা আলোচনা সভা, আমি এইটো চবতকৈ প্ৰাধান্যতা দিওঁ এই আমাৰ টাই মহোৎসৱখনত। আৰু সেই যি সম্প্ৰীতিৰে যিটো আমাৰ আলোচনা বিষয় লৈ পেলাই কাম কৰোঁ। আৰু দ্বিতীয়তে আমি এটা টাইসকলৰ মাজত যিটো আমাৰ টাই বংশোদ্ভৱসকলৰ মাজত যিটো আন্তৰিকতা বা আমি একেই মূলৰ মানুহ, সেইকাৰণে আমি যাতে সেই বান্ধোনটো আমি সদায় আগবঢ়াই নিব বিচাৰোঁ। আৰু তাৰ বিষয়ে আমাৰ 18 তাৰিখে আমাৰ এই হেৰিখন আছে, আপোনালোকে। আৰু 21 তাৰিখৰ পৰা আমাৰ যিখন টাই ইউথ যুৱ মহোৎসৱ, ইণ্টাৰনেশ্যনেল ইউথ ফেষ্টিভেল, আমি 2টা দিনৰ কাৰ্যসূচী ৰাখিছোঁ। আৰু তাত বিভিন্ন দেশৰ পৰা আমাৰ চাউথ ইষ্ট এছিয়াৰ বিভিন্ন দেশৰ পৰা ইয়াত যোগদান কৰিব। আৰু তেওঁলোক অলৰেডি 13 তাৰিখে আহি পাবহি। আৰু আমাৰ ইয়াত তেওঁলোকে বিহু নৃত্য শিকাৰো তেওঁলোকে কথা হেৰি কৰিছে। আমি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ যিবিলাক সংস্কৃতি আছে তেওঁলোকেও আমাক শিক্ষাদান কৰিব বুলি তেওঁলোকে কথা দিছে। আৰু বিহুৰ দিনাখনে তেওঁলোক উপস্থিত হ'ব, উৰুকাৰ দিনাখন। ধন্যবাদ। আমাৰ ভিয়েটনামৰ পৰা আহিব, আৰু আমাৰ লাওছৰ পৰা আহিব, আৰু ম্যানমাৰৰ পৰা আহিব, আৰু থাইলেণ্ডৰ পৰা আহিব। অলৰেডি আমাৰ এইটো হেৰি হৈছে। আৰু অন্যান্য আমাৰ থলুৱা যিখিনি আমাৰ মেলা আৰু আমাৰ যিখিনি ধৰি লওক স্থানীয়ভাৱে আমাৰ বহু নতুন আমাৰ গোট আছে, আত্মসহায়ক গোট আছে, তেওঁলোক আহিব। আৰু আমাৰ যিটো থলুৱা খাদ্য মেলা, আৰু আমাৰ নিজৰ কাপোৰ কানিৰ যি মেলা, আমাৰ নিজৰ বহুতো বৈশিষ্ট্য। আৰু আমি এনেকুৱা এখন প্ৰদৰ্শনী কৰিব বিচাৰিছোঁ য'ত আমাৰ নিজৰ কৃষ্টি সংস্কৃতি আমি উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু যিহেতু আমাৰ বহুত পৌৰাণিক যিবিলাক আমাৰ ঘৰুৱা যিবিলাক ব্যৱহৃত যিবিলাক বস্তু আছিল, সেইবিলাক আমি পুনৰ নৱপ্ৰজন্মৰ ওচৰত দাঙি দেখুৱাব বিচাৰিছোঁ। আমি টৌ, লোটা, ঘটি, বাতি আমি সকলোবোৰ বৰ্জন কৰি আজি আমি এতিয়া নতুন যি হেৰি লৈছোঁ, সেইখিনি পুনৰ যিটো আগৰ পুৰণা বস্তুখিনি আমি যাতে আকৌ নতুন নৱপ্ৰজন্মক আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।